আজি 10 ডিচেম্বৰ শ্বহীদ দিৱস। আজি এটি অসমৰ কাৰণে ঐতিহাসিক দিন, যিটো দিনত অসমৰ 6 বছৰীয়া অস্তিত্ব ৰক্ষা আন্দোলনে যিসকলে জাতিৰ কাৰণে, আমাৰ মাতৃভূমিৰ কাৰণে প্ৰাণ আহুতি দিলে, 860জন শ্বহীদৰ স্মৃতি চিৰযুগমীয়া কৰিবৰ কাৰণে যিটো শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণ হ'ল, যে আমি সকলোৱে গৌৰৱান্বিত যে ইয়ে আমাৰ অসম আন্দোলন সদায় সজীৱ কৰি ৰাখিব। ই আমাৰ দেশৰ বাহিৰৰ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো সদায় সজীৱ হৈ থাকিব, আৰু বিশেষকৈ নতুন প্ৰজন্মই তেওঁলোকে অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত কেনেকৈ শ্বহীদ হৈছিল, কি হৈছিল, এই গোটেই কথাখিনি যিহেতু তাত থাকিব, ই আমাৰ কাৰণে এটা ঐতিহাসিক দিন বুলি কৈছোঁ। যে অসম আন্দোলনৰ কথাবিলাক হয়তো হেৰাই গৈছে, কিন্তু আজিৰ দিনটো ই প্ৰতিষ্ঠিত হ'ল। আৰু আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি বক্তব্য ৰাখিছে, এই বক্তব্যৰ জৰিয়তে অসমৰ কৃষ্টি সংস্কৃতি জাতিটোক সুৰক্ষিত কৰিবৰ কাৰণে, আৰু বিশেষকৈ আহ্বান জনাইছে অৰ্থনৈতিক এক বিপ্লৱ কৰিবৰ কাৰণে, যে ইয়ে আমাক জীয়াই ৰাখিব, শক্তিশালী কৰি ৰাখিব। আৰু সেইকাৰণে ময়ো আজি সংকল্প লৈছোঁ যে কৃষি প্ৰধান ৰাজ্যখনত কৃষি কৰ্মৰ জৰিয়তে অৰ্থনৈতিক ভেটি শক্তিশালী কৰিব লাগিব। আমি 2000 বিঘা মাটি চকীঘাটত আমি এনেও 52টা গোটক 10,000কে মাটি দিছোঁ, অচিনাকি মানুহৰ পৰা এৰুৱাই পেলাই। আৰু এতিয়া এয়া মাটি যাতে কোনেও দখল কৰিব নোৱাৰে, আমি তাত কৃষি কৰ্ম আৰম্ভ কৰিম। 500 যুৱকক, 500 ডেকা ল'ৰাক লৈ পেলাই আমি এই সংগ্ৰামখন আৰম্ভ কৰিম। এই আমাৰ কৃষি বিপ্লৱ, পথাৰ বজাৰ দখল কৰিবৰ কাৰণে আমি কাম কৰিম। গতিকে আজি পবিত্ৰ দিনটোত শ্বহীদৰ নামত আমি সংকল্প লৈ আৰম্ভ কৰিম কৃষি বিপ্লৱ 2020। অসমীয়া জাতি আজিৰ দিনটোত সুৰক্ষিত সম্পূৰ্ণ নহয়। ভাবুকি আছে, ষড়যন্ত্ৰ আছে, আক্ৰমণ আছে। তাৰ কাৰণে আমি সজাগ হ'ব লাগিব, ঐক্যবদ্ধ হ'ব লাগিব। বৃহত্তৰ অসমীয়া জাতি আমি সকলোৱে মিলি জুলি আমাৰ জাতিটোক সুৰক্ষিত কৰিবৰ কাৰণে আমি কাম কৰিব লাগিব, কষ্ট কৰিব লাগিব, আৰু বিশেষকৈ অৰ্থনৈতিক সংগ্ৰামখন আমি ভালকৈ কৰিব লাগিব। গতিকে তাৰ কাৰণে মই আহ্বান জনাইছোঁ আজিৰ দিনটোত শ্বহীদৰ নামত আমি সকলোৱে আজিৰ দিনটোত সংকল্প লৈছোঁ। মোৰ চকুৰ আগত ভূপেন ডেকা শ্বহীদ হৈছে, মোৰ বন্ধু প্ৰদীপকে ধৰি বহুকেইজন শ্বহীদ হৈছে। যে অসম আন্দোলনৰ এগৰাকী সক্ৰিয় সদস্য মই আছোঁ। মই খগেশ্বৰ তালুকদাৰৰ শ্ৰাদ্ধৰ দিনটো কেনেকৈ তাত গৈ কি অৱস্থা হৈছে, যে সেই সময়ত আমাৰ কেনেকুৱা চেণ্টিমেণ্ট আছিলে, গতিকে সেই চেণ্টিমেণ্ট এতিয়াও আছে আমাৰ। খালি আমি এটা পৰিকল্পিতভাৱে জাতিটোৰ কাৰণে কাম কৰিব লাগে। তাৰ কাৰণে উঠি অহা প্ৰজন্মক লৈ মই এটা যাত্ৰা আৰম্ভ কৰিম, আৰু সেইটো এতিয়া 2000 বিঘা মাটিত মই ইতিমধ্যে কৰিয়ে আছোঁ। কন্যাকাৰ জৰিয়তে গৰুখুটি প্ৰকল্পটো কৰি আছোঁ, আৰু এতিয়া নতুনকৈ আজি 2000 বিঘা মাটিত 500 আমাৰ যুৱ বন্ধুক লৈ এই যাত্ৰা আৰম্ভ কৰিম। নদুৱাৰ সমষ্টিৰ পৰাই এই বাৰ্তা যাওক যে আমাৰ অৰ্থনৈতিক সংগ্ৰামৰ বাৰ্তাটো যাওক, যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচাৰিছে। গতিকে সেই যাত্ৰাই মই আৰম্ভ কৰিম।